ৰূপৈহাটৰ আমবাগানস্থিত চৰকাৰ উইজডম ইনষ্টিটিউটে উলহ মালহেৰে প্ৰথমটি প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। বন্তি প্ৰচলন কাৰ্যসূচীৰে প্ৰথম প্ৰতিষ্ঠা দিৱসটিৰ শুভাৰম্ভ কৰে। ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে এই বাতৰিটো এটা শ্বেয়াৰ কৰি দিব। হয়তো আপোনাৰ এটা শ্বেয়াৰে বহু শিক্ষাৰ্থী উপকৃত হ'ব। ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰা হৈছিল এখন আটকধুনীয়া আৰু গুণগত মানদণ্ডৰ প্ৰশিক্ষণ কেন্দ্ৰ। ৰূপৈহাটৰ আমবাগানত চৰকাৰ উইজডম ইনষ্টিটিউট নামৰ এই প্ৰশিক্ষণ কেন্দ্ৰটো আজি এবছৰ অতিক্ৰম কৰিলে। নগাঁৱৰ ৰূপৈহাটৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে এই প্ৰশিক্ষণ কেন্দ্ৰটো স্থাপন কৰা হৈছিল। বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে 50% ৰেহাই মূল্যত কম্পিউটাৰ প্ৰশিক্ষণ ল'ব পাৰিব বুলি সদৰি কৰে কৰ্তৃপক্ষই। অতি কম খৰচত কোচিঙৰ লগতে কম্পিউটাৰ প্ৰশিক্ষণৰ সুবিধা লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে। চৰকাৰ উইজডম ইনষ্টিটিউট নামৰ প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰতিষ্ঠা দিৱসত আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীকে আদি কৰি উপস্থিত থাকে অঞ্চলটোৰ বিশিষ্ট গণ্যমান্য লোক। প্ৰতিষ্ঠা দিৱস উপলক্ষে সুসজ্জিত আৰু আটকধুনীয়াকৈ প্ৰশিক্ষণ কেন্দ্ৰটো সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। মুকলি সভাত বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীকে আদি কৰি আমন্ত্ৰিত অতিথিসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আমন্ত্ৰিত অতিথিসকলে প্ৰশিক্ষণ কেন্দ্ৰটোৰ উজ্জ্বল ভৱিষ্যত সন্দৰ্ভত বহু মূল্যৱান ভাষণ প্ৰদান কৰে। এটা সুস্থ শৈক্ষিক পৰিৱেশৰ মাজত আমবাগানস্থিত জগদীশ হোমিঅ' ক্লিনিকৰ কাষতে অৱস্থিত এই প্ৰশিক্ষণ কেন্দ্ৰটো। উল্লেখ্য যে উত্তৰ ভোমোৰাগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্বেতাংক চৰকাৰে এই অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে স্থাপন কৰে এই প্ৰশিক্ষণ কেন্দ্ৰটি। এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ গৰাকী শ্বেতাংক চৰকাৰে কয় যে গুণগত শিক্ষকৰ দ্বাৰা উন্নত মানৰ শিক্ষা প্ৰদান কৰাই আমাৰ মূল লক্ষ্য। শ্বেতাংক চৰকাৰৰ প্ৰচেষ্টাত ছাত্ৰ ছাত্ৰীৰ ডিজিটেল শিক্ষাৰ সুবিধাৰ্থে এক উন্নত মানৰ কোচিং চেণ্টাৰ মুকলি কৰিছিল। এই কোচিং চেণ্টাৰটোত ইংৰাজী, সমাজ বিজ্ঞান, অংক, বিজ্ঞান আৰু কম্পিউটাৰ শিক্ষা প্ৰদান কৰা হয়। কম্পিউটাৰ শিক্ষাটো সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে গ্ৰহণ কৰিব পাৰিব। অধ্যয়নৰত আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও প্ৰশিক্ষণ কেন্দ্ৰটোৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰি যথেষ্ট সুখী বুলি সংবাদ মাধ্যমৰ আগত নিজৰ নিজৰ মত প্ৰকাশ কৰে। গতিকে ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তিৰ বাবে 9101829929 অথবা 9101121538 নম্বৰত যোগাযোগ কৰিব পাৰিব। এই অনুষ্ঠানটোৱে আমবাগান নিচিনা পিছপৰা অঞ্চলত যথেষ্ট উন্নতি কৰিব বুলি মই আশা পোষণ কৰিছোঁ। কাৰণ আমবাগানৰ ৰাইজে একে ঠাইতে তেওঁলোকে কোচিং কৰিব পাৰিব, কম্পিউটাৰৰ কোচিং ল'ব পাৰিব। আজি কম্পিউটাৰৰ যুগ, প্ৰত্যেক ক্ষেত্ৰতে কম্পিউটাৰ ব্যৱহাৰ কৰা হৈছে। গতিকে এই অনুষ্ঠানৰ পৰা আমাৰ এই অঞ্চলৰ দুখীয়া ল'ৰা ছোৱালীয়ে কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰি জীৱনত উন্নতি লাভ কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ। আৰু ইয়াৰ পৰাই তেওঁলোকে অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে শিক্ষা গ্ৰহণ কৰি তেওঁলোকৰ জীৱনত প্ৰতিষ্ঠিত হ'ব পাৰিব। আৰু এইখনে এখন সুন্দৰ শিক্ষাৰ বাতাবৰণ সৃষ্টি কৰিব বুলি মই ভাবিছোঁ আৰু ইয়াৰ উন্নতি কামনা কৰিছোঁ। চাওঁতে প্ৰায় এটা বছৰ হ'ল। আজিৰ দিনতে আমি চৰকাৰ উইজডম ইনষ্টিটিউট নামেৰে আমি আমবাগানত এই কোচিং চেণ্টাৰ আৰু কম্পিউটাৰ চেণ্টাৰ আৰম্ভ কৰিছিলোঁ। আজি আমি দেখিছোঁ ৰাইজৰ সঁহাৰি, অভিভাৱকসকলৰ পূৰ্ণ সহযোগ আমি পাইছোঁ। গতিকে আমি এই অঞ্চলৰ ৰাইজ তথা অভিভাৱকসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ ল'ৰা ছোৱালী দিয়াৰ লগতে আমাৰ এই অনুষ্ঠানত আহি আমাৰ শৈক্ষিক দিশত আমাৰ যিখিনি পৰামৰ্শ, সেই পৰামৰ্শখিনি আমাক আগবঢ়াইছে। আমি সেইখিনি সহায় সহযোগ এই অঞ্চলৰ ৰাইজৰ পৰা পাইছোঁ। আমি এটা সময়ত দেখিছিলোঁ এই অঞ্চলত আমাৰ কোচিং চেণ্টাৰ নাছিলে, কম্পিউটাৰ চেণ্টাৰ নাছিলে। সেই অভাৱটো আমি যেতিয়া অনুধাৱন কৰিব পাৰিছিলোঁ, তেতিয়া আমি চিন্তা কৰিছিলোঁ আমবাগানত যদি আমি এখন কোচিং চেণ্টাৰ তথা এটা কম্পিউটাৰ চেণ্টাৰ যদি কৰিব পাৰোঁ, এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। সেই উদ্দেশ্য আগত ৰাখি আমি যোৱা বছৰ এই তাৰিখতে আমি অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। আজি এটা বছৰ পূৰ্ণ হৈছে। গতিকে আজি বৰ্ষপূৰ্তি অনুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে, অভিভাৱকসকল আহিছে, এই অঞ্চলৰ গণ্যমান্য শিক্ষিত ব্যক্তিসকল আহিছে। গতিকে আজিৰ এই বৰ্ষপূৰ্তি উপলক্ষে আমি আজিৰ সভাত যিসকল সদাশয় ব্যক্তি আহিছে
সকলোলৈকে আপোনালোকে এই ছ'চিয়েল মিডিয়াৰ যোগেদি তেখেতসকলক ধন্যবাদ আৰু মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই কোচিং সেন্টারটা ক'ত অবস্থিত? এইটো আমবাগান বজাৰত অৱস্থিত। এই অঞ্চলৰ দৰিদ্ৰ সীমাৰেখা ছাত্ৰীগৰাকী কেনেকৈ আগবঢ়াই যাব? হয়, আমাৰ সঁচাকৈয়ে সঁচা কথা ক'বলৈ গ'লে এই অঞ্চলৰ প্ৰায়খিনি মানুহ BPL দৰিদ্ৰ সীমাৰেখাৰ তলত। আমি তেতিয়া এটা চিন্তা কৰিছিলোঁ আমাৰ কম্পিউটাৰ চেণ্টাৰখনত কি হয়, মানে যেতিয়া ডিপ্ল'মা কোৰ্চ ল'বলৈ যায় তেতিয়া মানে কি যিটো ইয়াৰলি ফিজ, সেই ইয়াৰলি ফিজটো এট এ টাইম লৈ লয়, মানে তাতে হেভি এটা এমাউণ্ট হৈ যায়, 20,000, 24,000, 30,000 টকালৈকে এটা এমাউণ্ট হৈ যায়। কিন্তু এই অঞ্চলৰ মানুহখিনি প্ৰতি লক্ষ্য ৰাখি আমি কি কৰিছিলোঁ, আমি 50% এটা অফাৰ দিছিলোঁ, আমি 50% ৰেহাই দি দিছোঁ। আমাৰ 50% অন্তত আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে এটা সুবিধা পাওক, অন্তত পৰিয়ালৰ মানুহখিনিয়ে এটা সকাহ পাওক, 50% আমি অফাৰ দি দিছিলোঁ। লগতে যিখিনি টকা আমাক দিবলগীয়া আছিল সেইখিনি আমি 3-4টা ইনষ্টলমেণ্টত আমি লৈছোঁ। এইখিনি আমাৰ এই কোচিং চেণ্টাৰ তথা কম্পিউটাৰৰ যোগেদি আমি এইখিনি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক আমি দিব পাৰিছোঁ। গতিকে সেই ফালৰ পৰা আমি নিজকে ধন্য মানিছোঁ, ভাল লাগিছে। অন্তত আমাৰ এই সুবিধাখিনি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে লৈ আজি ইতিমধ্যে আমাৰ প্ৰায় 24জন ছাত্ৰ ছাত্ৰী এবছৰীয়া ডিপ্ল'মা লৈ আমি চাৰ্টিফিকেট সিহঁতক দিছোঁ ইপিটমৰ যোগেদি, আৰু তেখেতসকলে চাৰ্টিফিকেটখিনি পাই বহুত আনন্দিত হৈছে, খুব ভাল পাইছে। গতিকে এই চাৰ্টিফিকেটৰ যোগেদি অনাগত দিনত চাকৰিৰ ক্ষেত্ৰত সিহঁতে নিশ্চয় লাভৱান হ'ব, নিশ্চয় চাকৰি পাব। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে কিবা এটা কৰ্মসংস্থান পাওক, এইখিনি মই আশা ৰাখিছোঁ। ভালদৰে ভালকৈ সহায় কৰে, আমাক একদম ফ্ৰেণ্ডলি, চব শিকাই দিছে ভালকৈ, আৰু ইয়াৰ পৰা ভাল পাৰ্চেণ্টেজ লৈ দিছোঁ। আশা কৰোঁ এইটো আৰু ভালকৈ আগবঢ়াই যায়। তোমাৰ মনত কেনেদৰে অনুভৱ হৈছে? ভাল লাগিছে, বহুত ভাল লাগিছে। ক্লাছ কৰি বহুত ভাল লাগিছে। দীপ ছাৰে আমাক বহুত হেল্প কৰিছে আৰু বহুত ফ্ৰেণ্ডলি আছিলে, বহুত ভাল লাগিছে। বহুত ভাল এটা ৰিজাল্ট লৈ গৈছোঁ। ইয়াত মানে বহুত হেল্প পাইছোঁ। ৰাহুল ছাৰ আছে, দীপ মুখাৰ্জী ছাৰ আছে, বহুত যিবিলাক বিষয়ত অলপ কমকৈ জানিছিলোঁ সিহঁতৰ পৰা মানে সেইখিনি সম্পূৰ্ণ কৰিছোঁ, আৰু মানে ইয়াৰ পৰা এটা ভাল ৰিজাল্ট লৈ গৈছোঁ। মোৰ কোৰ্চটো আছিল 6 মান্থ আৰু DICA, ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড মেইনটেনেঞ্চ। এই মানে কোৰ্চটোত মোৰ চাৰ্টিফিকেটো ওলাই আহিছে। চাৰ্টিফিকেটত মানে 93% হৈছে। মানে এইখিনি পাৰিছোঁ আমাৰ ৰাহুল ছাৰ আৰু দীপ মুখাৰ্জী ছাৰৰ কাৰণে। সিহঁতক ধন্যবাদ জনাম, মানে অন্তৰৰ পৰা ধন্যবাদ। আৰু ক্লাছ কৰিও বহুতখিনি শিকিছোঁ। সিহঁতে বহুত ভালকৈ ক্লাছ কৰায় আৰু বহুত ভালকৈ শিকাইছে আমাক। ধন্যবাদ। মই ইয়াত বহুতভাৱে সঁহাৰি পাইছোঁ। মোক মোৰ কথাই ক'ম, মোক বহুত হেল্প কৰিছে ছাৰ মেমসকলে। মোৰ সন্মানীয় পূৰ্ণিমা মেম, ৰাহুল ছাৰ, অনুপ ছাৰ আৰু কুলদীপ ছাৰ, সিহঁতে মোক বহুতভাৱে হেল্প কৰিছে। মই যদি কিবা এটা কনষ্টেণ্ট যদি কৈছোঁ যে মোৰ এইটো প্ৰব্লেম আছে বা পৰীক্ষাৰ আগত এইটো মোৰ মানে বুজি পোৱা নাই, পৰীক্ষাৰ আগৰ দিনত ছাৰসকলে মোক কল কৰি বা তেনেকৈ হোৱাটছএপ যোগেও মোক বহুতভাৱে মানে বুজাই দিছে। আৰু যদি কিবা এটা মোৰ কনফিউজন ছাৰসকলক কৈছোঁ, ছাৰসকলে মোক আৰু অতিৰিক্ত তাৰ লগত যিখিনি আৰু যাতে ভালকৈ যাতে পৰীক্ষাত গৈ পাহৰি নাযাওঁ তাৰ লগত আৰু সংগতি ৰাখি গোটেইখিনি মোক তেনেকৈ বুজাই দিছে। মই ইয়াত টিউশ্যন লৈ মোৰ বহুত উপকাৰ হৈছে আৰু মই নজনা বহুত কথা মই ইয়াৰ পৰা জানিব পাৰিছোঁ। সেইকাৰণে মই ইয়াৰ পৰা সকলো ছাৰ মেমসকলক, মোৰ সন্মানীয় সকলো ছাৰ মেমসকলক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।